खाए ना यार আপোনালোকে সবেইটো গমেই পাইছে আমাৰ আজি ৰবাৰী এটা ৰিপৰ্ট হৈছিলে এই ৰবাৰী সংক্ৰান্তত আমি আজি তিনিজন দুৰ্বৃত্তক আমি কৰেক্ট কৰা হৈছে তিনিজন দুৰ্বৃত্ত নাম হ'ল এজনৰ ৰাহুল কোচ অবিনাশ ৰাভা আৰু অপূৰ্বৰ ৰাভা তেখেতসকলৰ পৰা আমি এটা ভেহিকেলো জব্দ কৰিছোঁ ডেটছন গো ৰঙা কালাৰ ডেটছন গো এটা ভেহিকেল যোনটো তেখেতে এই ৰবাৰীত ইউজ কৰিছিলে আৰু তিনিজনৰ পৰা আমি বহুতখিনি টকা পইচাও আমি পাইছোঁ এতিয়ালৈকে বৰ্তমান 75,000 ৰুপিজ চিজ কৰিছোঁ এখন ভেহিকেলখনো চিজ কৰা হৈছে আৰু ইতিমধ্যে তিনিজনক আটক কৰা হৈছে আৰু আছে নেকি ছাৰ আৰু আছে আৰু আমি আমাৰ একেদিনত আমি এতিয়া আমাৰ ইনভেষ্টিগেশ্যন চলি আছে আৰু একেদিনত আমি চেষ্টা চলাই আছোঁ যে আমি একেদিনত আৰু কেইজনমানকো কৰেক্ট কৰিম সোণৰ অলংকাৰ লৈ যোৱা বুলি কৈছিল কোৱা হৈছিলে সেই কিবা ৰিকভাৰ কৰিব পাৰিছে নাই এতিয়া আমি ইনভেষ্টিগেশ্যন তদন্ত চলি আছে যিহেতু আৰু কেইজনমান ব্যক্তি আৰু দুৰ্বৃত্ত কেইজনমান আৰু আছে তো আমি এই দুৰ্বৃত্ত কেইজনকো আমি কৰেক্ট কৰিবলৈ আমি চেষ্টা চলাই আছোঁ আৰু আমি নিশ্চয় এই বাকী দুৰ্বৃত্ত কেইজনকো কৰেক্ট কৰিম ক'ৰ পৰা কৰেক্ট কৰা হৈছে এইটো আমি দুধনৈ এৰিয়াৰ পৰা কৰিছোঁ